ঘূৰি আহিলে নাই তাতে স্তুতি কৰিব নাৰায়ণ হেৰি ধ্ৰুৱই মানে এতিয়া মানে ভগৱানৰ নাম ল'ব নাৰদ গুচি গ'ল নাৰদেতো দীক্ষা দি গ'ল নাৰদে নিব নোৱাৰিলে ইতিমধ্যে নাৰদে ধ্ৰুৱক কৈ থৈ গ'ল কেনেকৈ কি কৰিবা নকৰিবা আৰু কৈ পেলাই নাৰদ গৈ পেলাই উত্তানপাদৰ ওচৰ পালেগৈ আৰু পালেগৈ আৰু সেইখিনি তাত সুধিলেগৈ কি হৈছে কি নাই হোৱা কথাটো ধ্ৰুৱনো কেলৈ যাবলগীয়া হ'ল সেই কথাখিনি উত্তানপাদক সুধিলেগৈ আৰু তাৰপিছতে ধ্ৰুৱৰ নাৰায়ণ স্তুতি আছে মানে ভগৱন্তক আৰাধনা কৰিব পদ হেৰা কৃষ্ণক প্ৰণামী চলি গৈলা নিজ স্থান পাছে গৰু ৰতয় আৰোহিয়া নাৰায়ণ ধ্ৰুৱক দেখিবে চলি গৈলা মধুবন আগতে খাতে গয়া আশা ভগৱন্ত তথাপিতো চক্ষু মেলি ধুবে নচান্ত হৃদি পদে মধ্যে মাধৱ কলাগ পাৰি ভুৱন মোহন ৰূপে ৰংগে আশা চাৰি নৱনীলমে ঘশ্যাম সুন্দৰ শৰীৰ শোভে পীত বস্ত্ৰ তাতে বিজুলি অধীৰ প্ৰসন্ন বদন কোটি চন্দ্ৰমাৰ কান্তি চাৰি হাতে চাৰি অস্ত গলে বজয়ন্তী দেৱতাসকলেও মানে মধুবনত ধ্ৰুৱৰ মানে কৃষ্ণক লগ পোৱাৰ সংযোগটো মানে চাবলৈ আশা কৰি আহিছে আৰু ভগৱানো তাত উপস্থিত হৈছে ইতিমধ্যে গৰুড়ত আহিছে বুলি কৈছে কিন্তু ধ্ৰুৱৰ কিন্তু চকু মেলি এতিয়ালৈকে চোৱা নাই আৰাধনা কৰি আছে ইহঁত হকিত মুখে সুখে আশা চাই প্ৰেমে নয়নৰ ধাৰে বহি যায় ধ্ৰুৱৰ চিত্তক লক্ষ্য কৰি নাৰায়ণ হৃদয়ৰ পৰা হৰি ভৈলাই অন্তৰ্ধান পাছে সচকিতে ধ্ৰুৱে চক্ষু মেলিলন্ত সেই ৰূপে কৃষ্ণক সাক্ষাতে দেখিলন্ত তেওঁ ইতিমধ্যে হৃদয়ত আছে বাহিৰত মানে তেওঁ চকু মেলা নাই কাৰণে আৰু দেখাও নাই হয়তো আৰু চকুকেইটা মেলি পেলাই কিন্তু এতিয়া দেখা পাইছে চকু মেলি চালে কাক কাক দেখিলে কৃষ্ণকহে দেখা পাইছে ভগৱানক দেৱগণ গৈছিলে ন নাই তেখেতসকলক দেখা কথাটো এতিয়ালৈকে উল্লেখ কৰা নাই তেওঁলোক আহিছে পিছত ক'বও পাৰে এতিয়া মুঠতে চকু মেলি চোৱাৰ পিছত ভগৱন্তক মানে দেখা পাইছে এৰা মাধৱক দেখি প্ৰেমে গাৱ হৰি
সচকিতে দণ্ডৱতে পৰি প্ৰণামিল নমস্কাৰ কৰি কৃতাঞ্জলি হুয়া ৰৈলা ভুৱন মোহন ৰূপ দেখি মোহ ভৈলা দুই নেত্ৰে যেন পান কৰিবা শান্ত মুখে যেন মাধৱক চুম্বন দিয়ন্ত দুই বাহু মেলি খোজন্ত আলিঙ্গিত আনন্দে দ্ৰবিল চিত্ৰ অংগ পুলকিত মনে মাধৱক খোজে তুতিয়াৰ ভিতে নজানন্ত শাস্ত্ৰ সিও নোৱাৰে বুলিতে সৰ্ব অন্তৰ্যামী হৰি ইংগিতে জানিল শংখগোত ধ্ৰুৱৰ কপালে পৰখিল 5 বছৰীয়া ল'ৰাটোৱেনো শাস্ত্ৰ কি জানে তথাপিও তেওঁ যি ক'বলৈ ইচ্ছা কৰিছে মানে ভগৱানে অন্তৰ্যামী তেওঁ জানি গৈছে মানে যে মোকেইহে তেওঁ মানে আৰু এটা কথা 5 বছৰীয়া শিশুৰ মানে যি স্মৰণ কৰিছে ভগৱানক ভগৱান যে আহি উপস্থিত হৈছে সেইটোতো এটা ডাঙৰ কথা সেইটোৱে তেওঁ কাৰণ ফুল ৰোৱা সেইটো এটা কাৰণ হে ৰাম জানিল অন্ত্ৰ ধ্ৰুৱে বেদ শাস্ত্ৰ আছে যত কৰিবে লাগিলা স্তুতি কৃষ্ণৰ আগত নমো ভগৱন্ত যন্ত্ৰ স্বামী নাৰায়ণ যাহাৰ প্ৰকাশে প্ৰকাশয় ইন্দিগণ মই পাঞ্চ বৰিষৰ শিশু অপথিত যাহাৰ প্ৰসাদে মই ভলো তত্ৰবিদ নম পৰমাত্মা ৰূপ জগত ঈশ্বৰ যাৰ মায়া গুণে আছে সবে চৰাচৰ অন্তৰ্যামী ৰূপে তাতে প্ৰৱেশিয়া আপুনি নকৰা প্ৰকাশ যেন কাষ্ঠ মধ্যে বহনি সেই ভাৱে তুমি ব্যাপী আশা প্ৰবঞ্চত তোমাকে সে নানা ভাৱে দেখে অজ্ঞানত ইমান সৰু ল'ৰাটোৱে সেইটো কথা কৈছে কাষ্ঠৰ শুকান কাষ্ঠৰ মাজতে অগ্নি আছে তেনেকৈ কৈছে আৰু কি কৈছে আৰু অন্তৰ্যামী ৰূপে তুমি সকলো জানাই মই যি ভাবিবলৈ লৈছোঁ বা যি ক'বলৈ লৈছোঁ মোৰ যি ইচ্ছা আছিলে সকলোখিনি তুমি জানি আছা ভগৱান যে অন্তৰ্যামী সেইটোও জানে তুমি জানি আছা গতিকে ইমানখিনি কথা জানিছ যেতিয়া তাত নজনা কথা মানে নায়েই আৰু তোৱা পাদ পদে মজে বেশী খবন হন্তে আন দৃষ্টি তোমাকে দেখে জগততে
ব্ৰহ্মজ্ঞান চিন্তি পাছে পাৱে তদাকাৰ কোন পাপী তেজে ইটো চৰণ তোমাৰ সেৱাত সিজে মহামূৰ্খ ফল তথাপিতো বাঞ্ছা যিটো দেশৰ কুশল যিটো ইন্দ্ৰিয়ৰ ভোগ নাৰকীতে আছে আগে লাগি মইনো পুনৰপি কৰে পাছে যিটো সুখ আছে তজু চৰণ চিন্তন্তে তজু ভকতৰ সংগে শ্ৰৱণ কীৰ্তনে মুখ্যটো সি সুখ নাই আন কোন চাৰ আন যত সুখ মানে অধীন কালৰ মোহৰ মনৰ আবে হেনকে আশ্ৰয় তজু ভকতৰ সংগ হৌক সৰ্বদা তেখনবাৰ মুখ পদেম হন্তে বাহিৰাই তব কথামিত বানে মহামন্ত্ৰ দুষ্টৰ সংসাৰ ঘোৰ কৰিবু বিনাশ এতেকে হে বাঞ্চু তজু চৰণৰ পাশ তোৱা পাদ পংকজ যুগল মধুপান যিটো প্ৰিয়া থাকে সিটো নুসুমৰে আন এৰাম যিটো সুখ পাৱে তোৱা যশৰ সপান দুৰ্লভ মুক্তিও তাক নুহিকে সমান তুমি সেই ঈশ্বৰ কোটি কোটি ব্ৰহ্মাণ্ডৰ তোমাত পৃথক কিছু নাহি চৰাচৰ প্ৰলয় কালত সবে কৰি গৰ্ভাগত সুখে সুতি থাকা তুমি অনন্ত সৰজাত নাভি পদ্ম হন্তে হন্তে ব্ৰহ্ম অৱতাৰ নানাবিধ সৃষ্টি প্ৰভু বিনোদ তোমাৰ তুমি নিত্য মুক্ত পৰিপূৰ্ণ পৰমাত্মা অনাদি স্বৰ সৃষ্টি স্থিতি লয় কৰ্তা অসংখ্যাত মায়া যাৰ কটাক্ষে চলয় অসংখ্য ব্ৰহ্মাণ্ড কৰে সৃষ্টি স্থিতি লয় নাৰায়ণে শুই থকা সেইটো হেৰি কৰিছে নেকি? তাৰমানে গোটেই কথাখিনি এতিয়া ধ্ৰুৱৰ মুখেদি মানে তেওঁ স্তুতিখিনিহে কৰি আছে নাৰায়ণক মানে পোৱাৰ পিছত মানে তুমি এনেকুৱা তুমি তেনেকুৱা এই ধৰণৰ মানে কথাখিনি গোটেই ঘটি তুমি সুখত পুতি অনন্ত সজ্জাত থাকা তেওঁ মানে আৰাধনা কৰিছে এইবিলাক কৈ এইখিনি কৈ আছে মানে মোৰ আজি মই এটা মানে হোৱাটছএপত হেৰি পাইছোঁ নাৰায়ণে মানে শুই আছে কেৰেলাৰ মন্দিৰ এটা 3000 বছৰ পুৰণা বুলি কৈছে সেইটো মন্দিৰত গৈ আহিলে পদ্মনাভ পদ্মনাভ মন্দিৰ আপুনি গৈ আহিলে মূৰ্তিটো দেখিলে? মূৰ্তিটো মই দেখি নাপালোঁ কিন্তু অন্য দেখিছোঁ বুলি কৈছে মোৰ মানুহজনে দেখিলোঁ শুই থকা মই চাকিকেইটা দেখিলোঁ আৰু মূৰ্তি দেখিয়ে অলপ মানে হেৰি নাই ভিৰ আছিলে মানে ভিৰ অলপ দেৰি আৰু
এই মূৰ্তিটো মানে কিমান কোটি টকা হ'ব মানে তাত মানে ঠাৱৰ কৰিব পৰা নাই দীঘল তাৰ মূল্য কিমান হ'ব পাৰে আজিকালিৰ দিনত সেইটো মানে হেৰি কৰিব পৰা নাই ফ্ৰান্সৰ পৰা মানুহ আহিলে তাহাঁতিও নোৱাৰি পেলাই গুচি গ'ল নাই মূৰ্তিটো বাদে দিয়ে তাত যিবিলাক গুদাম বনাই থৈছে না কেইটামান গুদাম খুলিলে বহুত পইচা সেইবোৰতো নুখুলে এটা নে দুটা খুলিব পৰা নাই তেওঁলোকে তাত মানে নাগ আছে নে কিবা তেনেকুৱা হেৰি ভয় পহৰা দি থয় তাহাঁতি পহৰা পৰা নাই 5টা নে কেইটা খুলিলে আৰু তাত কাপোৰ খুলি যাব লাগে আৰু তুমি হেৰি যাব নোৱাৰা কাপোৰ পিন্ধি নোৱাৰা সেইবোৰ নহয় তলৰ কাপোৰ পিন্ধি গা সুধা গা নকৰা এটা অংগবস্ত্ৰ লৈ পকেট থকা ধুতি লাগিবই পেণ্ট নালাগে ধুতি লাগিবই ধুতি লাগিব তাহাঁতি ধুতিখন লুঙি নিখিয়াকৈ পিন্ধি পিন্ধে আমাৰ কাৰণে ভাল আমি ধুতি পিন্ধি যোৱা মানুহ ধুতি পিন্ধি আছিলোঁ তেনেকৈ গ'লোঁ প্ৰায়বিলাক মন্দিৰতে মতা মানে হেৰি পিন্ধে আৰু মাইকী মানুহ এই চলাৰ কুৰ্তা পিন্ধিব নোৱাৰে সিহঁতিও ধুতি কাপোৰ মেৰিয়াই বাহিৰৰ পৰা যোৱাবিলাকে আৰু কেৰেলাতো মেখেলা চাদৰ পিন্ধে মেখেলা চাদৰ আমাৰ ইয়াত আছে আৰু কেৰেলাত আছে মেখেলা চাদৰ 2 পিচ পিন্ধে আৰু 2 পিচ 2 পিচ আমাৰ ইয়াত এনেই ধৰ্ম ক্ষেত্ৰত 3 পিচ সেইটোতো নামঘৰলৈ আহিলে বা এনেই বিয়া ইয়াত মানে কি কয় সেইটো কি কয় কি চেলেং নহয় সেইখন হেৰি ৰিহা নমো ভগৱন্ত তোৱা চৰণ দুতয় প্ৰণাম অনন্ত আইত পূৰ্ণ ব্ৰহ্মময় সৰ্বপুৰুষাৰ্থময়ী তুমি আৰ্ত বন্ধু দীন দয়াময় ত্ৰাহি ত্ৰাহি কৃপা সিন্ধু যেন পিতৃপুত্ৰ কপালয় সৰ্বদায় যেন ধেনু স্নেহ কৰি বৎস কপালয় সেই ভাৱে মোক ৰক্ষা কৰিবা আপুনি চৰণে শৰণ লৈলো প্ৰভু চক্ৰপাণী মধ্যে অবলন্ত কথা শুনায়াত পৰ ধুবৰ তুতিত দুষ্ট হৈয়া দামোদৰ আশ্ৰাসী ধ্ৰুৱকৈ অভিনন্দা কৰি হৰি বুলিবে লাগিলা স্নেহে চাহি হাস্য কৰি ইমানখিনি জনা কথাখিনি তেওঁ কৃষ্ণৰ আগত ক'লে আৰু কৃষ্ণই তেতিয়া ভগৱানে মানে হাঁহি পেলাই মানে তেওঁ মুখলৈ চাই পেলাই বাকী কিবা এটা ক'ব মানে অতদে ইমানখিনি শুনি দিয়া কথা ৰাজ কুমাৰ তোহৰ যেন চিত আপুনিও জনাও তোৰ নলাগে কহিত কিন্তু যিটো পদ দেৱনৰ মুনি তিনি লোকৰ পৰ চতুৰ্দশ ভুৱন তোমাৰ অবিনাশী চতুৰ্দশ ভুৱন দেখিবা জাত বসী যত গ্ৰহ ঋণ তাৰা গণ সমুদ্ৰাই জাত জ্যোতি চক্ৰ
জাত ধৰ্ময় বনি কশ্যপ সত্ৰবাদী অশ্বিনী প্ৰমুখে ঋষি গণয় প্ৰমাদী আকলেপ প্ৰযত যাৰ নাহিকে পায় পাইবি সেহি থানয়াত কোনো শংকা নাই সম্প্ৰতি ৰাজ্যক চলি যাহা পিতৃপাশে তোৰ ৰাজ্য দিয়া ৰাজা যায় বনবাসে বুলি বিজয় দাবী জ্যেষ্ঠ উত্তম থাকন্তে সেই ৰাজ্যে ৰাজা মই হৈ বুকে নমতে এৰাম তাৰ কথা কহোঁ আকৌ শুনা সাৱধানে তোৰ ভাই উত্তম যায় বেক ঘূৰ বনে এটা উপদেশ দিছিলে পাই পেলাই যে তই গুচি যা ৰজাৰ ওচৰত ইমান ধন সম্পত্তিৰ ৰাজ্য আছে গতিকে সেইখিনিকে চোৱা চিতা কৰি ৰজা হ'ব পাৰিবি আৰু তোৰ উত্তম মানে ককাই সি বনলৈ যাব বনবাসী হ'ব গতিকে তোৰে হ'ব এদিন তই উভতি যায়গৈ মানে এনেকুৱা এটা মানে কৈছে জয়ক্ষে মাৰিবে কথা কয় একেশ্বৰে পায় তাৰ মাও সুৰুচি যায় বেকতাকে ধাৰ পুত্ৰৰ মৰণে দেহ চাৰি বেক প্ৰাণ বন পৰা জুইত পৰি হৈবে বনলৈ যাওঁতেনে যক্ষই মাৰিব আৰু সেই মৰাৰ গম পায় পুৰুষিও আহি সেই পুত্ৰৰ শোকতে তাতে মৰিব পাছে ৰাজ্য কৰি তই থাকিবি আপোনে ৩৬,০০০ বছৰৰ পৰিমাণে ৩৬,০০০ ৩৬,০০০ বছৰ জীয়াই থাকিব বুলি কৈছে দ্বিতীয় চব ৩৬ বছৰ কিন্তু ৩৬ আমি আৰু 36 বুজিম 36 হয় বাৰু ঠিকেই আছে ৩৬০০ বছৰ ১,০০০ বছৰ ১,০০০ বছৰ এতিয়া ১,০০০ এতিয়াও দিয়া আছে তাৰমানে এইটো কিমান ৫,০০০ হ'ল এইটো ৫০০ বা ১০,০০০ বছৰ আগত ১০,০০০ বছৰ আগত ১৫,০০০টো হ'ল মানে দ্বাপৰ যুগ কেইটা সত্য যুগ তাৰপিছত কি আহে সত্যত এটা দাপৰ কলি কেইটা আহিলে ১০,০০০ তাৰ আগৰ ১০,০০০ ১৫,০০০ ১৬,০০০ বছৰ গৈছে মাত্ৰ মানে এই হাজাৰৰ এইটো ঘটনা এইটো বেলেগ বুজাইছে ৰাজ্যত থকা কথাহে ক'লে তাৰপিছত এই ওপৰত থকাটো দিয়া হ'ব এইটো মানে সেই হিৰণ্যকশিপুৰ যুগৰে কথা সত্য যুগৰ কথা এইটো তাৰ পিছৰে কথা সত্যটো হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ সেইটোতে আছিলে এৰাম কৰিবি অনেক যজ্ঞ দক্ষিণা নিপুণে ত্ৰিজগত ব্যাপী বেকটোৰ সদগুণে পাছে তই পুত্ৰ কবৰ পিয়া ৰাজ্য ভাৰ তপোবনে চলি পাছে যাবি হৰিদ্বাৰ তাৰপিছতে সিও মানে ধ্ৰুৱয়ো প্ৰহ্লাদ হেৰিয়ক মানে পুত্ৰক অৰ্পণ কৰি পেলাই সি হৰিদ্বাৰলৈ গুচি যাব বুলি কৈছে আগতীয়াকৈ কৈ দিছে আৰু ভগৱানে ধ্ৰুৱৰ কথা পাছে আহি পাইবি মূৰ লোক উৎকৃষ্ট চতুৰ্দশ ভুৱনৰ সবাতো বিশিষ্ট যাক পাৰিলে মুনি গণ নাশয় দুনাই অৰেপত পইচা যাক দেখিতে নপায় সেই মতে বাঞ্চিল সেই থান তৈলোকৰ পূজ্য যিটো বৈকুণ্ঠ সমান যাক নপায় বন্ত সাধি ব্ৰহ্মা মহেশ্বৰে হেন থান
ধ্ৰুৱ তোক দিলো দায়াতৰে। চতুৰ্দশ ভুৱনৰ সবাতো বিশিষ্ট এনেকুৱা এটা জেগা তোক দিলোঁ। ব্ৰহ্মা মহেশেও এইখন জেগা ঢুকি পোৱা নাই এতিয়ালৈকে, তোকে এইটো জেগা দি দিলোঁ। ধ্ৰুৱক মাধৱে যেবে থান দেখিল, ধ্ৰুৱ মাধৱৰ পাৱে পৰি প্ৰণামিলা। চাহিয়া চন্তে তাতে ভৈল অন্ত্ৰধ্যান, গৰুৰত চৰি লৰি গৈলা নিজ থান। ধ্ৰুৱে কবে মনোৰথ পাইলা মাধৱক, তথাপি সন্তোষ আতি নভৈল মনত। কুমাৰৰ মনে বৰ ৰহিল অধীতি, দুখ মনে চলি গৈলা নগৰ কপতি। মনটোত মনা নাই, উভতি গৈছে। ধ্ৰুৱই মনা নাই, মনটোতে ভাল লগা নাই মানে তেওঁ বস্তু দিলে নাৰায়ণ জেগা দিলে যদিও নাৰায়ণৰ কথা শুনি মানে বৰ এটা ভাল নাপায়। মধ্যত পুনৰপি বিদুৰে পুচন্ত, কহিও ক গুৰু মুত ইহাৰ সিদ্ধান্ত। পৰম দুৰ্লভ পদ পাই মাধৱত, কেনে অসন্তুষ্ট ভৈলা ধ্ৰুৱৰ মনত। বহু জন্মই আৰাধি নপাৱে যা কয়ানে, এক জন্মে তাক গতি দিলা নাৰায়ণে। বহুতে কিমান জন্ম জন্মান্তৰে মানে সেই জেগা পোৱা নাই, তেওঁ এটা জন্মতে তেওঁ সেই জেগা ভগৱানে দিলে। তথাপিও কিয় অসন্তুষ্ট হৈছে, বিদুৰে মানে মধ্যত মানে সেই কথাটো সুধিছে। আকৌ বিদুৰলৈ আহি গ'ল, তেওঁলোকৰ সেইটো কথা আলোচনা ওলাইছে। বিদুৰে কাক কৈ আছিলে পাহৰি মধ্যক সুধিছে। মৈত্ৰেয় নেকি ঋষি। এৰাম তথাপিতো কোনে তাৰ মনৰ অধীতি, কহিও ক গুৰু মোক ইহাৰ যুগুতি। হৰিষ কালত কেনে বিষাদ তাহাৰ, কহিও ক গুৰু মুত কাৰণ ইহাৰ। মইতে অবুলন্ত শুনা কুৰুবীৰ বৰ, যি কাৰণে অসন্তুষ্ট মনৰ তাহাৰ। সপত্নী মাতৃৰ বাক্যে ভেদিল হৃদয়, তাতে উদ্বিগ্ন মন নুগুচে সদায়। তথাপিতো মাধৱক সাক্ষাৎ কৰিল, তথাপিতো ধ্ৰুৱে মুখ্য পদ নমানিছিল। ভকতি দুৰ্লভ পদ নমানিছিলা মনে, বাঞ্ছিলা উত্তম ধান মাতৃৰ বচনে। সুৰুচিৰ বাক্য ব্ৰজ সুমৰি মনত, নুখুজিলা উৎকৃষ্ট পদ মাধৱত। এৰাম কৰন্ত কুমাৰে পাছে মনত সন্তাপ, হৰি হৰি বিধি কি কৰিলা ঘোৰ পাপ। একান্ত ভকতি কৰি সনন্দ প্ৰমুখে, চিৰকালয় আৰাধি নপাৱে যাক দুখে। ছয় মাখে পাইলো হেন হৰিপদ ছায়া, হাতে পাই হৰুৱাইলো বঞ্চিল মোক মায়া। অধীতি কৰন্ত ধ্ৰুৱে মনত সুখে, তেজন্ত নিশ্বাস আতি ক্ষয় মন দুখে। তেওঁ অৱশ্যে মনত সেইটো ভাৱ নাই, মুক্তিৰ পথটো তেওঁ মনলৈ অহাই নাই হয়তো, ভগৱানক পাইছে যদিও। মোৰ কথাটো হ'ল কি যে তেওঁ বৰমাকৰ মানে সেই হেৰিটো গুচা নাই, সেই খংটো আছে তথাপি ভগৱানক পালে যদি। তেওঁ জেগাক লৈ পেলাইহে সেইটো মানে ভগৱানক আৰাধনা কৰিলে, সেইকাৰণে জেগা দি দিলে ইতিমধ্যে। এইখন কি সামান্য জেগা, ৰজাৰ আসনত বহিবলৈ নোপোৱাটো সেইটো অকণমান সাধাৰণ কথা। তোমাক মই ব্ৰহ্মা শিৱয়ো য'ত নেকি জেগা পোৱা নাই সেই জেগা তোমাক মই দি দিলোঁ, তাতোতকৈও লাগিছিল। কিন্তু বিদুৰ মৈত্ৰেয়ৰ প্ৰশ্নটো হৈছে কি, তেওঁ ভগৱানক পাইছিলে, মুখ্যটো কিয় নল'লে ইয়াত মানে প্ৰশ্ন কৰিছে।
হে ৰাম যাক খেদি পাৱে ঘোৰ সংসাৰৰ অন্ত আগতে সাক্ষাৎ ভৈলা হেন ভগৱন্ত নসাধিলো মুখ্য যেন মই মন্দ ভাগী বিনাশী পদকে মাধৱত লৈলো মাগি জানিলো দেৱতা গণে আমাক মহিৰ আসম্বাৰ সংগী কৰি আমাক ৰাখিল পূৰ্বে নাৰদত মই বাক্যন ধৰিলো সৱাল কালত তপোবনে চলি আহিলো সমস্ত ব্ৰহ্মাণ্ড ভাণ্ড মায়াৰ নিৰ্মাণ বিনাশী বস্তুকে খোজো মায়াতে অজ্ঞান দেখ দেখ ইটো মোৰ কেন মন্দ বুদ্ধি মৰম টান খোজে যেন জীৱাৰ ঔষধি ধ্ৰুৱে অনুতপ্ত হৈছে নেকি কথাষাৰত তেনেকুৱা যেন লাগিছে অলপ পিছতহে গম পাম যেন কোনো প্ৰাণী কুবেৰক কৰি তুষ্টি দুই হাত পাতি মাগো ক্ষুদৰে মুষ্টি ময়ো সেই ভাৱে মাধৱক লাগ পাই মাগিলো মনোৰথ মুখ্য চাই হে ৰাম কৰিলায়নে খেদ ধ্ৰুৱ মহামানী চলিলন্ত মাধৱৰ আজ্ঞা মনে মানি শুনিও বিদুৰ পহু স্বৰূপ বচন তোমাৰ সদৃশ যত আছে সূৰ্য মুখ পদ নবাঞ্ছয় কেৱলে কৃষ্ণৰ পদ সেৱা কবিনায় শুনিও বিদুৰ কথা আতয়নন্তৰে এহি মানে জান্ত গৃহে ৰাজাৰ কুমাৰে প্ৰৱেশ ভৈলন্ত গয়া ৰাজাৰ নগৰে দেখি নিপতিত গয়া জান দিল চৰে এনেকৈ গৈ পেলাই অনুতপ্ত নিজেও হৈ গৈ আছে তেওঁ কেলৈ এনেকুৱাবোৰ মানে বস্তু খুজি ল'বলগীয়া যেন হ'ল মুখ্য কেলৈ নিবিচাৰিলেও তেওঁৰ অনুভৱ হৈছে আৰু ইতিমধ্যে গৈ পেলাই ৰাজ্য পাইছেগৈ আৰু ৰজাক ইতিমধ্যে অনুচৰে মানে খবৰ দিলে শুনিও ক মহাৰাজ বচন আমাৰ তপস্যাত হতে আইলা
এতিয়ালৈকে দেখোন ন তেওঁ কথাটো শুনিছেহে যে ল'ৰা উভতি আহিছে বুলি কি কৰে আগতেতো ভয়তে এখন মাত নামাতিছিল টপিনাত বহাবলৈ নোৱাৰিলে উত্তমে বহি আছে কিন্তু বহিবলৈ বিচাৰিছে তাক নিদিলে সেই ভয়তে মানে চকুৰ চাৱনিতে মানে একো কৰিব পৰা নাই এতিয়া কি কৰে দেখা কাজিয়া লগাটো দূৰৰ কথা চকুৰ চাৱনিতে এ ৰাম শুনা সভা সদ পদ ভাগৱত কথা দুৰ্লভ মনুষ্য জন্ম নকৰি বৃথা ৰামকৃষ্ণ বুলি কৰা জন্ম শ্ৰী বিষ্ণু ভাৰতী ভনে